অসমত আৰম্ভ হ'ব ডিজিটেল জনগণনা 2027। ঘৰতে বহি সেন্সাছৰ ফৰ্ম কেনেকৈ আপোনালোকে পূৰণ কৰিব পাৰিব সেই বিষয়ে আপোনালোক সকলোৰ কাৰণে গুৰুত্বপূৰ্ণ আপডেট। নমস্কাৰ, আপোনালোকে চাই আছে ওয়েলেছ অসম। আপুনি জানেনে 2026 চনৰ আগষ্ট মাহৰ পৰা অসমত আৰম্ভ হ'ব এখন ঐতিহাসিক জনগণনাৰ বিষয়ে। এইবাৰ প্ৰথমবাৰৰ বাবে জনগণনা সম্পূৰ্ণ ডিজিটেল পদ্ধতিত অনুষ্ঠিত হ'ব। ঘৰত বহিয়েই আপুনি অনলাইনত নিজৰ পৰিয়ালৰ তথ্য জমা দিব পাৰিব। কিন্তু এই সেন্সাছত কি তথ্য লোৱা হ'ব, কেনেধৰণৰ কুৱেশ্যন থাকিব, কোনবোৰ ডকুমেণ্টছৰ প্ৰয়োজন হ'ব, এই সেন্সাছত আপোনালোকে গুৰুত্ব সহকাৰে কেনেকৈ পাৰ্টিচিপেট কৰিব লাগিব আৰু ভুল তথ্য দিলে কি সমস্যা হ'ব, সেই বিষয়ে কি সমস্যা সৃষ্টি হ'ব, আপোনালোক সকলোকে আপডেটটো জনাম। আজিৰ এই ভিডিঅ'টোত সম্পূৰ্ণ তথ্য সহজ ভাষাত আলোচনা কৰিম, সেয়েহে ভিডিঅ'টো শেষলৈকে চাব। মূল আলোচনাসমূহ প্ৰথমে আপোনালোকক কৰি শুনাব বিচাৰিছোঁ। অসম চৰকাৰৰ সেন্সাছ ডিপাৰ্টমেণ্টে সেন্সাছ 2027ৰ ব্যাপক প্ৰস্তুতি আৰম্ভ কৰিছে। নগাঁও জিলাৰ এটা ক্লিপ আপোনালোকক দিছোঁ যে জিলা আয়ুক্তৰ তৰফৰ পৰা এটা মিটিঙৰ আয়োজন কৰা হৈছে। এই জনগণনা দুটা পৰ্যায়ত অনুষ্ঠিত হ'ব। প্ৰথম পৰ্যায় হৈছে হাউচ লিষ্টিং এণ্ড হাউচিং সেন্সাছ। এই পৰ্যায় 17 আগষ্ট 2026ৰ পৰা 15 ছেপ্টেম্বৰ 2026লৈকে চলিব। ইয়াৰ আগতে 2 আগষ্ট 2016ৰ পৰা 16 আগষ্ট 2026লৈকে অনলাইন সেল্ফ ইনুমাৰেশ্যনৰ সুবিধা উপলব্ধ থাকিব। অৰ্থাৎ নাগৰিকসকলে নিজে অনলাইন পৰ্টেলত তথ্যসমূহ দিব পাৰিব সেই ডেটৰ ভিতৰত। এইবাৰ সেন্সাছ সম্পূৰ্ণ ডিজিটেল মোডত অনুষ্ঠিত হ'ব, গতিকে ভয় খাবলগীয়া একো নাই। গণনাকাৰী যিজন থাকিব তেওঁলোকে মোবাইল এপ্লিকেশ্যন ব্যৱহাৰ কৰি তথ্য সংগ্ৰহ কৰিব আপোনালোকৰ ফালৰ পৰা। এই বিষয়ে কিছুমান সজাগতা লোৱাৰ প্ৰয়োজন হ'ব। অসম জুৰি প্ৰায় 83,000তকৈ অধিক ইনুমাৰেটৰ আৰু ছুপাৰভাইজাৰ নিয়োগ কৰা হ'ব বুলি ধাৰণা কৰা হৈছে। কি তথ্য লোৱা হ'ব বা পৰিয়ালৰ সদস্যৰ সংখ্যা, বয়স, শিক্ষাগত আৰ্হতা, এনেধৰণৰ প্ৰায় 33টা কুৱেশ্যন থাকিব আৰু সেই 33টা কুৱেশ্যনৰ ওপৰত আমি এটা ভিডিঅ' বনাইছিলোঁ আপোনালোক সকলোৰ কাৰণে, আমাৰ চেনেলত আছে। আৰু ইয়াৰ উপৰঞ্চিও যদি এই 33টা কুৱেশ্যন কেনেধৰণৰ আপোনালোকে ছল্ভ কৰিব লাগিব, আনচাৰ কৰিব লাগিব, যিখিনি ডেটত আপোনালোকে 2 আগষ্টৰ পৰা আৰম্ভ হ'ব সেই ডেটৰ ভিতৰত, সেইখিনি আপোনালোকে কেনেকৈ ফিল আপ কৰিব সেই বিষয়ে যদি ভিডিঅ' বিচাৰে ভিডিঅ'ৰ তলত এটা কমেণ্ট কৰি আমাক জনাব। আৰু আন বহুতো গুৰুত্বপূৰ্ণ তথ্য সংগ্ৰহ কৰা হ'ব এই সেন্সাছত। কিয় এই জনগণনা গুৰুত্বপূৰ্ণ? এই জনগণনাৰ তথ্যৰ ওপৰত ভিত্তি কৰিয়েই চৰকাৰে নতুন বিদ্যালয়, হাস্পতাল, ৰাস্তা, এনেধৰণৰ যিখিনি লাগতিয়াল কল্যাণমূলক আঁচনি আছে সেইবিলাক চৰকাৰে সেন্সাছৰ ডাটাৰ ওপৰত নিৰ্ভৰ কৰে। গতিকে আৰু উন্নয়নমূলক প্ৰকল্পসমূহৰ পৰিকল্পনা কৰে এনেধৰণৰ সেন্সাছৰ বিনিময়। সেয়েহে প্ৰতিজন নাগৰিকে সঠিক তথ্য দিয়াটো অত্যন্ত প্ৰয়োজনীয়। আৰু দ্বিতীয় পৰ্যায় কেতিয়া আৰম্ভ হ'ব? পপুলেশ্যন ইনুমাৰেশ্যন বা মূল জনগণনা 9 ফেব্ৰুৱাৰী 2027ৰ পৰা 28 ফেব্ৰুৱাৰী 2027লৈকে অনুষ্ঠিত হ'ব। সেইটো এই দুটা পৰ্যায়ৰ ডেটখিনি আপোনালোকক ক'লোঁ। এই পৰ্যায়ত ব্যক্তিগত আৰু জনসংখ্যা সম্পৰ্কীয় বিস্তৃত তথ্য সংগ্ৰহ কৰা হ'ব আৰু ইয়াৰ কাৰণে গুৰুত্বপূৰ্ণ কিছুমান পৰামৰ্শ আপোনালোক সকলোৰ কাৰণে আগবঢ়াব বিচাৰিছোঁ এই ভিডিঅ'ৰ জৰিয়তে। নিজৰ পৰিয়ালৰ সকলো সদস্যৰ তথ্য আগতীয়াকৈ সাজু ৰাখিব লাগে। মোবাইল নম্বৰ, জন্মৰ তাৰিখ বা যিখিনি নথিপত্ৰ আছে, শিক্ষাগত আৰ্হতা, সেইখিনি প্ৰয়োজন হ'ব পৰৱৰ্তী যিটো সেন্সাছ হ'ব সেই সেন্সাছত। গতিকে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণ শুনিব, নিশ্চয় আপোনালোকৰ বেনিফিট হ'ব। আৰু আন প্ৰয়োজনীয় তথ্য সঠিকভাৱে সংৰক্ষণ কৰি ৰাখিব। যেতিয়া সেল্ফ ইনুমাৰেশ্যন পৰ্টেল আৰম্ভ হ'ব তেতিয়া সহজে অনলাইনত তথ্যসমূহ আপলোড কৰিব পাৰিব। গতিকে আপোনালোক সকলোকে কেনেধৰণৰ সেই কুৱেশ্যনসমূহ PDF ডাউনলোড কৰি আপোনালোকে নিজে ঘৰতে প্ৰিণ্ট আউট কৰি ছল্ভ কৰি তাৰপিছত ফিল আপ কৰিব পাৰিব। এই জনগণনা অসমৰ প্ৰতিটো পৰিয়ালৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ। সঠিক তথ্য দিয়ক, জনগণনাত সহযোগ কৰক আৰু ৰাজ্যৰ উন্নয়নত অংশগ্ৰহণ কৰক। ভিডিঅ'টো যদি উপযোগী লাগে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ওয়েলেছ অসম ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু যদি ফেচবুকত চাইছে চেনেলটো ফ'ল' কৰিব আৰু যদি ইনষ্টাগ্ৰামতো চাইছে আমাৰ চেনেলটো ফ'ল' কৰিব। আমি এই বিষয়ত আৰু ভিডিঅ' আপোনালোক সকলোৰ কাৰণে লৈ আহিম আৰু সেইখিনি আপোনালোক সকলোৱে পাব। আৰু আমাৰ ওয়েলেছ অসম ইউটিউব চেনেলৰ তৰফৰ পৰা তীক্ষ্ণ নজৰ ৰাখিম যে যি সৰু সুৰা আপডেট আহে
আপোনালোকৰ সেইসমূহ আপোনালোক সকলোকে ভিডিঅ'ৰ মাধ্যমেদি জনাবলৈ চেষ্টা কৰিম। আজিৰ এই আপডেটটো আপোনালোকে শুনি পেলাই কেনেকৈ লাগিছে আমাক জনাব, আৰু গুৰুত্ব সহকাৰে এই কামখিনিত অংশগ্ৰহণ সকলোৱে যাতে লয় সেইটোৱে আমাৰ ৱেলেছ অসম ইউটিউব চেনেলৰ তৰফৰ পৰা ৰিকুৱেষ্ট থাকিল। ধন্যবাদ, থেংক ইউ, জয় আই অসম।